ফাইনেলি বন্ধুসকল আজি দিনটোতে ৰেচন কাৰ্ডৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডখন থকাৰ পাছতো আপোনালোকে যদি এতিয়ালৈকে সেই চৰকাৰী আঁচনিৰ টকাবোৰ লাভ কৰা নাই, তো বন্ধুসকল বৰ্তমান আপোনালোকে সেই কি আঁচনি টকা লাভ কৰিব পাৰিব যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে। তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰি আছে, যিসকল লোকৰ ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে বৰ্তমান আপোনালোকে কোনকেইটা আঁচনি টকা আপোনালোকে লাভ কৰিব পাৰিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে ভিডিঅ'টো সেইটো কাৰণে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো চাব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ, যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে, তো বৰ্তমান আপোনালোকে কোনকেইটা আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনকেইটা আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বলক এতিয়া আপোনালোকক মই জনাই আছোঁ। তো বন্ধুসকল প্ৰথমটো আঁচনি হৈছে আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যিসকল লোকে এতিয়ালৈকে অৰুণোদয় আঁচনি এপ্লাই কৰা নাই, তো সেইসকল লোকে অতি সোনকালে আপোনালোকে সেই অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে এপ্লাই কৰক। তো বৰ্তমান ইয়াৰ অনলাইন এপ্লাই চলি আছে, আপোনালোকে অফলাইনো আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে এই আঁচনিটোৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে। তো যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছিলে যে যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো সেইসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিবই। তো বন্ধুসকল এতিয়া আপোনালোকক মই 2 নম্বৰ যোনটো নেকি আঁচনিৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। তো বন্ধুসকল আপোনালোকৰ লগত যদি এখন ৰেচন কাৰ্ড আছে, তো বন্ধুসকল তেতিয়াহ'লে আপোনালোকে এইবাৰ যোনটো নেকি চৰকাৰী ঘৰ আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে, যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো সেইসকল লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা, তো অৰ্থাৎ চৰকাৰী ফ্ৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বৰ্তমান ইয়াৰো অনলাইন এপ্লাই চলি আছে, তো আপোনালোকে অফলাইনো আবেদন কৰিব পাৰিব। তো আপোনালোকে অফলাইন আবেদন কৰিব হ'লে তো আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে এই ফৰ্মখন লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে অনলাইন আবেদন কৰিম বুলি ভাবে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনালোকৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে অতি সোনকালে আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰক যদি আপোনালোকে এতিয়ালৈকে সেই চৰকাৰী ঘৰ লাভ কৰা নাই। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ খবৰটো জনাই আছোঁ, যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে। তো যিসকল মহিলাৰ লগত এখন ৰেচন কাৰ্ড থাকিব, তো আপোনালোকে এতিয়া চাউলৰ উপৰিও আপোনালোকে কেইবাটাও বস্তু আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনালোকে এতিয়াৰ পৰা আপোনালোকে চাউলৰ বাহিৰে যোনটো নেকি আপোনালোকৰ খবৰ আহিছে যে আপোনালোকে দালি, তেল এনেধৰণৰ আপোনালোকে কিছুমান সামগ্ৰী আপোনালোকে সমবায় দোকানৰ পৰা আপোনালোকে লাভ কৰিব। তো বৰ্তমান আপোনালোক কোনটো মাহৰ পৰা লাভ কৰিব তাৰ তাৰিখটো দিয়া নাই, কিন্তু বন্ধুসকল যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে, অতি সোনকালে আপোনালোকে চাউলৰ বাহিৰেও আপোনালোকে এইকেইটা সামগ্ৰী আপোনালোকে লাভ কৰিব। তো বৰ্তমান বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰতে নতুনকৈ আবেদন চলি আছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে যদি আপোনালোকৰ লগত এখন ৰেচন কাৰ্ড আছে, আপোনালোকে এতিয়া সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব বৰ্তমান। তো তাৰ পৰা আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে এইবাৰ যোনটো চাউলৰ বাহিৰে আপোনালোকে দালি, তেল এনেধৰণৰ কিছুমান আপোনালোকে সামগ্ৰী লাভ কৰিব। তো বন্ধুসকল এইটোৱে অসম চৰকাৰৰ ফালৰ নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছিলে। তো বন্ধুসকল আপোনালোক কিছুসকল লোকে ইয়াৰ বিষয়ে জানিব পাৰে যে আপোনালোকে সেই ৰেচন কাৰ্ডখনৰ জৰিয়তে কি লাভ কৰিব, কিন্তু বন্ধুসকল এনেধৰণৰ বহুতো লোক আছে, এনেধৰণৰ বহুতো মহিলা আছে। তো বন্ধুসকল ৰেচন কাৰ্ডখন থকাৰ পাছতো সেইসকল মহিলাই নাজানে যে আপোনালোকে বৰ্তমান কি আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো সেইটো কাৰণে বন্ধুসকল আজি ভিডিঅ'টো বনাবলগীয়া হ'ল। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ নতুন ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, নতুন খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।